এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ওলোৱা PhD নটিফিকেশ্যনৰ বিষয়ে। বিভিন্ন বিষয়ৰ কাৰণে আপোনালোকে PhD এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে তেওঁলোকে এন্ট্ৰেন্স পাতে আৰু যদি আপুনি এন্ট্ৰেন্স পাছ কৰিছে বা আপোনাৰ নেট বা গেট আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। Admission notification for PhD programs session 2026. Applications are invited from the intending candidates who have qualified the Dibrugarh University Research Admission Test. যদি আপুনি ডিউৰেট যেটো পাতিছিলে তেওঁলোকে হেতু যদি পাস কৰিছে আৰু নহলে আপুনি UGC নেট পাস কৰিছে UGC নেটৰ বাহিৰে CSIR গেট বা নেশনেল লেভেল সেমি গভৰ্নমেন্ট এইবোৰ লেভেলৰ পৰা যদি কিবা ফেলোশ্বিপ পাইছে বা আপুনি MPhil পাস কৰি থৈছে ৰেগুলাৰ মোডত তেতিয়াহলে আপুনি এই PhD প্ৰগ্ৰামৰ কাৰণে এপ্লাই কৰিব পাৰিব। কি বিষয় পদ খালি ইংলিছৰ খালি কমাৰ্চৰ খালি হিষ্ট্ৰী খালি ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স ষ্টেটিষ্টিক্স ফাৰ্মাচিউটিকেল সায়েন্সেছ এপ্লাইড জিঅলজি তাৰ বাহিৰে এটমস্ফেৰিক সায়েন্স পেট্ৰলিয়াম টেকনলজি ডিপাৰ্টমেন্ট অফ পেট্ৰলিয়াম টেকনলজি PhD টো অফাৰ কৰে বিজনেছ এডমিনিষ্ট্ৰেশ্যন ফিজিকেল এডুকেশ্যন কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশ্যন চেণ্টাৰ আছে ডিব্ৰুগড়ত ইউনিভাৰ্চিটিত তেওঁলোকে এটো অফাৰ কৰে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং DUIET কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজিৰ দ্বাৰা অফাৰ কৰা হয় মেকানিকেল ইঞ্জিনিয়াৰিং DUIET পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি অফাৰ কৰে ইমানবোৰ বিষয়ত আপোনালোকে PhD কৰিব পাৰিব আৰু যদি আপুনি ডিউৰেট পাস কৰি থৈছে তেতিয়াহলে আপুনি এপ্লাই কৰিব লাগিব খালি ডিউৰেটৰ কাৰণে ফেজ 1 ৰিটেন টেষ্ট 50% পাব লাগিব যদি আপুনি SC ST OBC PWD EWS তেতিয়াহলে 5% ৰেহাই 45 পালে পাস কৰিব তাৰ কাৰণে আপোনালোকে https://dibru.ac.in ত যাব লাগিব তাতে আপোনালোকে এপ্লাই কৰিব লাগিব PhD এডমিশন বুলি পাব তাত আপুনি ক্লিক কৰক 950 টকা পইচা দিব লাগিব আৰু বেলেগ মোডত এপ্লাই মানে কৰিব নোৱাৰিব হেতুৱে মোড আছে তাৰ বাহিৰে সেলফ এটেস্টেড কৰি যিমান ডকুমেন্ট আছে ইনক্লুডিং এপ্লিকেশন প্ৰিন্ট কৰি পঠাই দিব লাগিব আপোনাৰ নিজৰ ডিপাৰ্টমেন্ট যত আপোনালোকে এপ্লাই কৰিব বিচাৰিছে পাছ সাৰ্টিফিকেট মাৰ্কশিট মেট্ৰিকৰ পৰা মাষ্টাৰ ডিগ্ৰী ডিউৰেট 1 স্কোৰ কাৰ্ড যদি আপুনি এইটো কেটেগৰীত এপ্লাই কৰিব বিচাৰিছে তেতিয়া SC ST OBC MOBC PWD EWS যত যি হয় কাষ্ট সাৰ্টিফিকেট NOC যদি চাকৰি কৰি আছে আৰু শৰ্ট লিষ্টেড কৰি আপোনালোকক ইন্টাৰভিউত মাতিব ডিপাৰ্টমেন্ট বা চেণ্টাৰে আৰু যদি বোলে ডিউৰেট নাই নেট আছে নেট PhD আছে UGC নেট গেট CSIR বা MPhil আছে বা বেলেগ ধৰণৰ ফেলোশ্বিপ পাই থৈছে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিব একেই ষ্টাইলতেই আৰু তাত খালি আপোনালোকে নিজৰ প্ৰথমে https://dibru.ac.in ত গৈ যি তথ্য বিচাৰে সকলো তথ্যটো দি আপোনালোকে তাত পাব অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি গতিকে হেতু ক্লিক কৰিব তাৰ পিছত আৰু পইচা দিব পইচা দিয়াৰ পিছত যিমান যি তথ্য আছে গোটেই তথ্য লগত লৈ নথিপত্ৰ আৰু আপোনাৰ চইচৰ ডিপাৰ্টমেন্টলে পঠাই দিব লাগিব খালি লগত সকলো তথ্য দিব লাগিব নেট গেট কোৱালিফিকেশ্যন বা UGC নেট PhD আৰু MPhil পাছ সাৰ্টিফিকেট আৰু যিমান যি তথ্য আছে সকলো ইনক্লুডিং কাষ্ট সাৰ্টিফিকেট NOC পঠাই দিব লাগিব ইনক্লুডিং এপ্লিকেশ্যন ডিপাৰ্টমেন্টলৈ নিজেও গৈ জমা দিব পাৰিব নহলে ডাকঘৰ যোগে পঠাই দিয়ক অনলাইন এপ্লাই কৰিব পাৰিব 18 মাৰ্চৰ পৰা লাষ্ট ডেট হৈছে 26 মাৰ্চ আৰু ডিপাৰ্টমেন্টত গৈ বস্তু পঢ়িবগে লাগিব 30 মাৰ্চ 5 বজালৈকে দিছে এটো নিয়ম হয় তাৰ বাহিৰে আপোনাৰ 100% ওয়েটেজ থাকিব ইন্টাৰভিউত যি সকলে ডিউৰেটত বহা নাছিলে ডিউৰেটত বহা সকলে 30% ওয়েটেজ পাব ইন্টাৰভিউত 70% তাত চাব ৰিটেন এডমিশন ফিজ 10,000 টকা MPhil পাস কৰা সকল 5,000 আৰু কোৰ্স ফি ফৰ ওয়াৰ্কিং প্ৰফেশনাল চাকৰি কৰি থকা সকল ব্লেন্ডেড মোডত কৰিব লাগিব 20,000 টকা তেওঁলোকে কোৰ্স ফিজ আৰু এডমিশন পইচা দিব লাগিব আৰু গোটেই প্ৰসেসটো 3 এপ্ৰিলৰ আগে হৈ যাব ইউনিভাৰ্সিটি ওয়েবসাইট চেক কৰি থাকিব সকলো তথ্য তাতে পাই থাকিব